हेलो गाइस আপোনালোকৰ ভাই লাখান আহি গ'ল আপোনালোকৰ কাৰণে নতুন ভিডিঅ' লৈ আজি ভিডিঅ'টো হ'ল ছট পূজাৰ ঘাট ছট পূজা কৰাৰ আগতে কিমান কষ্ট কৰি ঘাটটো বনোৱা যায় চাওক সৰু সৰু বাচ্চা ডাঙৰ সব গুটেই মানুহ মিলি এটা ঘাটটো খজোৱা যায় এইটো কলগছ পুতি কিমান ধুনিয়া লগা হৈছে হয়নে এটো গেটৰ ডেকোৰেট কৰা গৈছে চাওক কিমান ভাল লাগিছে গেটটো বহুত ধুনিয়াকে বনাই আছে ফুলেৰে আৰু নদী পাৰত ইমান ধুনিয়াকে কলগছ লগাই বহুত ধুনিয়া লাগা হৈছে খসাকে বহুত কষ্ট হয় কিন্তু ভাল লাগে গাইস জি নহক সব ইমান ধুনিয়াকে খজোৱা গৈছে হয়নে ভাল লাগিছে না গাইস আপোনালোকক সব খুৰু বাচ্চা কেনেকে উঠাই লৈছে কলগছ হয়নে মানে ছট পূজা কৰিম বুলি কেটা বেলেগ এটা মনত বেলেগ এটা উৎসাহ আহে মনত বেলেগ ফুৰ্তি লাগে যে সবে মানে কাম কৰিবলে খজাবলে পুৰা লাগি থাকে হয়নে গাইস সাওক কেনেকে সব মানুহ লাগি এটো হল পুলিশ ফায়ার ব্রিগেড মানে সবৰ এম্বুলেন্সৰ মানে কন্টাক্ট নাম্বার কাবাৰ কিবা হলে পটককে ফোন কৰিয়া পাৰে যাতে এইটো হল আমাৰ ঘৰ এতিয়া এই বেন বাজা গুটে আহিছে আমি মানে প্ৰত্যেক বছৰ বেন বাজাৰ লগত যাও এইটো এতিয়া গৈ আছো খুসখাৰি সাহক আহি আছে বেন বাজা বজাই গৈ আছো তো এই সাওক দূৰত আপোনালোকে দেখিছে ঘাট আহি পাইছো ঘাটৰ ৰাস্তাত গৈ আছো লাহে লাহে খুসখাৰি পাম লাহেকে ঘাট সাওক বহুত দূৰ পৰা মানুহ আহিছে গাড়ী লৈ আহিছে ছট পূজা বহুত ভাল লাগে গাইস কি কম আপোনালোকক ছট পূজা সাওক মানুহ কিমান কষ্টি এটো হল ভুইপাৰি বুলি কয় খুসকাৰি না যায় খুই এনেকে আস্তা ইন্টানি জুখি যায় এই মোৰ মা আৰু মোৰ ভতিজা এটো হল ঘাটত সাওক মানুহ আহি পোৱা নাই এতিয়ালৈ তথাপি ইমান মানুহ আহিছে বহুত মানুহ আহিব গাইস চাব আপোনালোক মই দেখাম ভাল লাগিছে নে গাইস কিমান ধুনিয়া লাগা হৈছে খসাকে এই সাওক পখাত কেনেকে খজাই ৰাখে প্ৰত্যেক টুকুৰি তলত বাহিৰত তলাই ৰাখিছে চাও কিমান পখাদ মানে এইটো পূজা সবচে বেছি পখাদ একচুয়ালি লাগা হয় মোৰ মতে মই ভাবো যে ছট পূজাত সবচে বেছি পখাদ লাগা প্ৰত্যেকটো ঘৰৰ মানুহৰ মানে বহুত পখাদ ৰাখে একচুয়ালি চাওক নদীত পানীত কেনেকে মানুহ থিয় হৈ আছে এই ঠাণ্ডাত থিয় হৈ আছে ঠাণ্ডা লাগে নালাগে নাজানো মোৰ হলে কিন্তু বহুত ঠাণ্ডা লাগিব গাইস খসাকে চাওক গধূলি পূজা হৈ গল তে ঘৰলৈ গৈ আছো এইটো গেটৰ পৰা বাহিৰত লৈছো এটো দাদা হয় তা গৈ আছো চাওক ঘৰত ৰাতি পাহুতে ৰাতি হল তে মানে ৰাতি হোৱাৰ পিছত এতিয়া ৰাতি আৰু আমি যাব লাগে ঘাটত এটো ৰাতিপুৱা আমি আৰু ঘাটত গৈ আছো চাওক গাইস ৰাতিপুৱা চাওক মানুহ মান লাইট জ্বলাই দিছে ভাল লাগিছে ধুনিয়া লাগিছে হয়নে এই মই চাওক মাথাত টুকৰি লৈ ৰাতি কেনেকে গৈ আছো কষ্ট হয় গাইস কিন্তু ভাল লাগে জি নহক বহুত ভাল লাগে মজা এই চাওক মানুহ আহি পাইছে ৰাতিপুৱা চাওক খুই গৈ আছে বহুত মানুহ ভইপাৰি বুলি গৈ এইটো চাওক ইমান সৰু বাচ্চা প্ৰত্যেকটো মানুহ মানে উঠি যায় এই নদীৰ পাৰত মানুহে পূজা কৰি চাকি জ্বলাই ৰাখিছে এইটো হল এটা ছট পূজা চাওক ইমান মানুহ ছট পূজা মানে ছট মাৰ কোনো মূৰ্তি নাই কিন্তু মানুহে মনত ভাবি এইটো পূজাটো কৰে এই কাৰণে মানে খুৰজক হেৰি কৰে বহুত ভাল কি কম আপোনালোকক বহুত ভাল লাগে এই মই হলো এটো অৰগ বুলি কয় মই পানী দি আছো অৰগত এটো হল ব তো অৰগত মানে পানী দিয়াহে দিলে মানে ভাল লাগে কিবা এটা মনটো ৰাতিপুৱা টাইমত দিয়া যায় নেক্সট ডে এইটো সবে চাওক কেনেকে দি আছে কিবা মানে পুণ্য হয় এটো দিলে কিবা ভাল মানে ভালৰ কাৰণে তো চাওক সবকে মই দি আছো অলপকে এনেকে যাই দি আছো হয় না গাইস তো আপোনালোক কেনেকে লাগিল মোৰ ভিডিওটো চাই আপোনালোকে কমেন্ট কৰি জনাব আৰু তেতিয়া না আপোনালোকৰ কাৰণে নতুন ভিডিও বনাব পাৰিম ভালকে হয় না এইটো চাক বাসাটা বুলি কয় পেলাই আছে মানে এনেকে মানুহ উঠে এটোৰে নিয়ম হয় এটা এটো ন্যাচাৰাল মানে হেৰি হয় মানুহকেইটা বেয়া নাপায় ঠিক আছে গাইস তো ছট পূজা শেষ হল আপোনালোকক মোৰ ভিডিও চাই কেনেকে লাগিল মোক কমেন্ট কৰি জনাব ঠিক আছে গাইস তো নতুন ভিডিওত লগ পাম তেতিয়ালৈকে ওকে বাই